Good morning everyone. ৰাতিপুৱাই চুলিত তেল এখোপামান লগাই মোৰ এই মিনি ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো ভালে আছোঁ। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে দিনটো শুভ হওক। মাছ অলপ আনি থোৱা আছিলে, গতিকে এতিয়া এয়া মাছ ফ্ৰাই কৰিবলৈ লাগি গ'লোঁ। আজি দুপৰীয়াৰ সাজত ফুলকবি, মটৰ, বিলাহী, আলু এনেকৈ চব মিক্স কৰি মাছৰ তৰকাৰী বনাম। আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে? মোৰ কিন্তু বিৰাট ভাল লাগে। এই ঠাণ্ডা দিনটো নহয়, মোৰ এইটো কাৰণেই ভাল লাগে, কিমান যে ভাল লগা পাচলিবোৰ ওলায় এইটো সময়ত। ৰাতিপুৱাই যে তেল এখোপামান লগাই লৈছিলোঁ, এতিয়া সেইকাৰণে ভালকৈ চেম্পু দি মূৰটো ধুই ল'লোঁ। আৰু এতিয়া মই এয়া দোকানৰ পৰা আহিলোঁ আৰু চাহ একাপ বনাই খাবলৈ লৈছোঁ। বিহুত বনোৱা পিঠা লাডুবোৰতো আছিলেই, গতিকে সেই পিঠা লাডু দিয়ে আজি চাহকাপ ভালকৈ খাই লৈছোঁ। চাহকাপ খাই উঠিয়ে আকৌতো কামত ধৰিবৰ হ'বই, কাৰণ আমাৰ জানো কামৰ কেতিয়াবা অন্ত পৰে? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কামৰ যে শেষেই নহয়। এয়া হৈছে নেক্সট দিনাখনৰ ভিডিঅ' আৰু এয়া আজি আমাৰ প্ৰীতৰ আৰ্ট স্কুলৰ ৰিজাল্ট দিছে। সি এবাৰ PP1ৰ এক্সাম দিছিলে আৰু এয়া ৰিজাল্টটো আপোনালোকক দেখাই দিছে। সি A+ পাইছে আৰু সিহঁতৰ আৰ্ট স্কুলৰ যিখিনি PP1ৰ ষ্টুডেণ্ট সেইখিনিৰ ভিতৰত সি হায়েষ্ট মাৰ্কছ পাইছে। গতিকে আপোনালোক সকলোৱে আমাৰ প্ৰীতক আশীৰ্বাদ কৰিব দেই। দুপৰীয়া এয়া আমাৰ ঘৰৰ ওচৰতে এটা সকাম খাবলৈ গৈছিলোঁ আৰু সকাম খাবলৈ গৈ এয়া ভিতৰত বহি থাকোঁতে সিহঁতৰ যিটো পোহনীয়া কুকুৰ সেইটো বিচনাত উঠি আছিলে আৰু আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। বৰ মৰম লগা কুকুৰটো নহয়নে? আৰু এতিয়া এইয়া সন্ধিয়া সময়ত আমি ক'ত আহি গ'লোঁ দেখিছেনে? এইখন আমাৰ হাটবৰৰে এখন পকৰী দোকান হয় আৰু আমাৰ প্ৰীতে প্ৰায় সন্ধিয়া ইয়াতে আহি পকৰী খায়। মানে ঘৰত নিলে সি ইমান ভাল নাপায়, মানে ইয়াতে বহি খাই সি খুব ভাল পায়। গতিকে এয়া সি পকৰী খাবলৈ বহি গ'ল। আপোনালোকেও যদি পকৰী খাই ভাল পায় তেন্তে আমাৰ ইয়াত আহিব পাৰে দেই। সন্ধিয়া সময়তহে অৱশ্যে খোলে এইখন দোকান। আজিৰ এই মিনি ব্লগটো মোৰ ইমানতে সমাপ্ত কৰি দিছোঁ। পুনৰ লগ পাম। বাই।